Students, class 10 or sample paper or as it trigonometry part to Mokori, the one like a size up are could be important questions, example I have a pair, or pre-boot to important sample paper question the idea as a me 2026. 2026 or Jikon sample paper as a sample paper. Hey, sample paper or Jikin trigonometric portion as a basic or standard daughter. Trigonometric portion as a hekani 8 video tami start krim. Tomaloka video to Tomalo Bondovuro share Koribazate, Teluko a video to Paise. Take us. At questions to Q, which one of the first MCQ jane tomaloke 20 ta question MCQ ahibo. Which one of the following is not equal to unity? Acha unity mane ki? Thik ase moi dekhiba unity mane ki hoy always 1. Ejo moi dekhiba unity means 1. Eta question to koise which one of the following is not equal to mane yare kontu statement 1 or logot equal নহয় হেতু হদিছে প্রথমতে sin square x plus cos square x sin square x plus cos square x always কি হয় 1 হয় ঠিক আছে sec square x minus tan square x always কি হয় 1 হয় because সাবা কারণটো কি 1 plus tan square x is equal to কি হয় sec square x যদি ইয়াৰ পৰা tan square x যদি right side লৈ যোৱা হয় কি হ'ব minus tan square x এফালে কি থাকিব 1 থাকিব হেকানে sec square x minus tan square x কিমান হ'ব আনসারটো 1 হয় সো এটো 1 লগত ইকুয়াল হ'ব নেক্সট আবা tan x into cot x আচ্ছা tan x মানে কি লিখিব পাৰো 1 by cot x লিখিব পাৰো আৰু ইয়াতো cot x আছে অলৰেডি ক্যান্সেল আউট কৰিলে কি হ'ব 1 মানে এইটোৰ आंसर 1 আহে এইটোৰ आंसर 1 এইটোৰ आंसर 1 নিশ্চয় নেক্সট কি হ'ব অপচন নম্বৰ বি যে যাৰ आंसरটো not equal to 1 মানে মই দেখিবা cot square minus cos x square কৰিলে কেতিয়াও 1 নহয় আচ্ছা cot square cos x square এটা ফর্মুলা আছিল এটা আছিল আইডেন্টিটি হেতু কি আছিল 1 plus cot square x is equal to কি হয় cos x square x ঠিক আছে তো ইয়াত যদি আমি cos x square যদি এফালে লৈ আহো লেফট সাইডে কি হ'ব minus cos x square x is equal to 1 যদি রাইট সাইড নিব লাগিব কিমান হবে আনসারটো -1 হয় বাট আমাক কি লাগে 1 লাগে কিন্তু -1 তো হ'ব নোৱাৰে সো অপচন নম্বৰ কি হ'ব বি টু কারেক্ট sin 30 ডিগ্রি tan 60 ডিগ্রি -3 cos square 60 ডিগ্রি into sec square 2 sin 30 মানে কিমান হয় -3 আচ্ছা cos 60 হ'ব হাফ আর sec 30 cos 30 যদি √3/2 হয় sec 30 কিমান হ'ব 2/√3 ঠিক আছে জাস্ট ভ্যালুখিনি আই পুট কৰি দিলো আর 2 টু ক্যান্সেল এ থাকিব √3 minus ইয়াত চাবা 1 স্কয়ার মানে 1 2 স্কয়ার মানে কিমান 4 2 স্কয়ার 4 √3 স্কয়ার কি হয় 3 a3 ক্যান্সেল আউট 4 4 ক্যান্সেল আউট থাকিব কিমান √3 - 1 এটো হ'ব ইয়াৰ आंसर নেক্সট কোৱেশ্চন চোৱা sin x ভ্যালু দিয়া আছে 7/25 কিন্তু এটো ইয়াতে যেটো ভ্যালু দিয়া আছে ইয়াত আমাৰ ইউজ নহয় ঠিক আছে এটো এনে দেখাত দিছে যাতে স্টুডেন্টবোৰ অকমান ভয় খাই যায় যে এটো ফেলো পুট কৰিব লাগিব নেকি একচুয়ালি পুট কৰিব লগা সিচুৱেচন নহয় তোমালোকে চাই থাকা কি হ'ব sin x into cos x tan x plus cot x সমান ইয়াত sin x থাকিল ইয়াত থাকিল cos x tan x মানে কি হয় এই তোমালোকে জানা sin x by cos x और cot x माने কি হবো
cos x by sin x তাৰপিছত কি কাম কৰিম ইয়াত থাকিল sin x cos x এইটো যদি আমি এলসিএম লওঁ কি হ'ব sin x into cos x always cancel গ'ল sin square x থাকিব ওপৰত আৰু ইয়াত sin cancel cos square x ঠিক আছে ইনি এলসিএম ৰ কাম আৰু বেলে একো নাই into plus কৰিলে 1 আৰু into sin x cancel out কৰিলে কিমান হ'ব আনসাৰটো 1 আচ্ছা ইয়াৰ কি আহিলে এই গুটেই এক্সপ্ৰেছনটোৰ ভ্যালুই পালো আমি 1 ঠিক আছে নেক্সট কোৱেশ্চন চাবা এটো প্ৰুফ কৰা হয় হেনেকুৱা টাইপৰ কোৱেশ্চন এটা 3 মাৰ্কছৰ আহিব এটো কম্পালসৰি আচ্ছা ইয়াৰ লেফট হ্যান্ড সাইডটো কি আছে চোৱাচোন ৰাইট হ্যান্ড সাইডটো ইটো আহিব লাগিব sin x plus cos x minus 1 ইয়াৰ লেফট হ্যান্ড সাইডটো আছে এনেকুৱা ধৰণৰ LHS sin x minus cos x plus 1 into sec x minus tan x এইটো ঠিক আছে ইয়াত sin x টো থাকিল একো কৰিব নালাগে আৰু ইয়াত cos x আছে একো কৰিব নালাগে প্লাস 1 ইয়াত কেৱল sec x টো আমি ইউজ কৰিম 1 by cos x হিচাপত আৰু tan x টো আমি ইউজ কৰিম sin x by cos x ঠিক আছে সেন্স কৰি ললো আৰু মনত ৰাখিবা যদি আমাৰ ৰেশিওটোৰ ওপৰত কোনো স্কয়াৰ নাথাকে তেতিয়ালে সদায় হিয়তক কনভাৰ্ট কৰিব লাগে sin বা cos ত এটো মনত ৰাখিবা কাৰণ ইয়াত sin আছে cos আছে একো দৰকাৰ নাই ইয়াত sec আছে sec টো কনভাৰ্ট কৰিলো cos ত tan আছে আমি sin by cos ত কনভাৰ্ট কৰি ললো কনভাৰ্ট কৰাৰ পিছতহে তোমাৰ সিম্পলিফিকেশনটো হয় এটো মনত ৰাখিবা আচ্ছা নেক্সট ইয়াত মাইনাস আছিল cos x ৰ আগত তো মাইনাস cos x এর ইনটু কৰি দিয়া cos x 1 minus sin x by cos x ঠিক আছে ইয়াত চোৱা cos x থাকিল তলত এইটো চোৱা এইটো যদি ইনটু কৰো কি হ'ব চোৱাচোন a minus b a plus b ফৰ্মত আছে 1 minus sin square x আছে trigonometry এইটো ফৰ্মুলা কিন্তু খুব ইউজ হয় মনত ৰাখিবা a plus b into a minus b কি হ'ব আনসাৰটো a square minus b square এইটো ফৰ্ম খুব ইউজ হয় ইয়াতো আমাৰ ইউজ হৈছে বাকি ইয়াত চোৱা কি হ'ব cos x cancel ওপৰত থাকিব 1 minus sin x তো ওপৰত কি হ'ব ইয়াৰ ওপৰত হ'ব cos square x cos x এটা মাইনাস আছে ইনটু কৰি দিয়া এটো হ'ব প্লাস sin x আচ্ছা cos x cancel যাব এনসারটো কি থাকিব চোৱা sin x থাকিল ইয়াটা ঠিক আছে আৰু ইয়াতে কি থাকিব cos x থাকিব এটা আৰু ইয়াৰ -1 তো কি হ'ব রাইট হ্যান্ড সাইড খুব ইম্পৰ্টেন্ট কোৱেশ্চনস আৰু ইমান টানো নহয় ইয়াতে কি দিছে sec θ plus tan θ is equal to x ঠিক আছে ইয়াৰ পৰা আনিব লাগিব এইটো এটো এটা ফৰ্মুলা আছে ফৰ্মুলা ট্ৰিক্স টো মই কৈ দিম লগতে সেই ট্ৰিক্স টো আহিল কৰ পৰা হেতু তোমালোকক মই শিকাই দি আছো এটা তোমালোকে ভালকে বুজি পাবা ইয়াত চোৱা sec θ plus tan θ তো কি লিখো 1 লিখিব পাৰো এটা x ঠিক আছে এটা এই 1 টোৰ জায়গাত আমি এনেকে লিখিব পাৰিম না চোৱা sec square θ minus tan square θ আৰু ওপৰত থাকিব sec θ plus tan θ ঠিক আছে এতিয়া ইয়াত চোৱা ইটো আকৌ ব্ৰেক কৰি দিয়া sec θ plus tan θ আৰু এটা চোৱা sec θ minus tan θ ওপৰত থাকিব
sec theta plus tan theta ঠিক আছে ইয়াৰ ভিতৰত কি আহিব চোৱা এইটো কেনসেল আউট হয় এইটো আৰু এইটো কেনসেল আউট থাকিব কিমান ওপৰত থাকিব তোমাৰ 1 by sec theta minus tan theta is equal to x ಇದು যদি আমি ৰেচিপ্ৰকেল লও কি হ'ব চোৱাচোন sec theta minus tan theta is equal to কিমান হ'ব 1 by x ইয়াৰ এনসাৰটো কি হ'ব আমাৰ এইটো অপচন নম্বৰ ডি ঠিক আছে সব ইয়াৰ পৰা ইয়ালৈকে আহিল কেনেকৈ মই হেতু বুজাই দিলো এতিয়া তোমালোকে মনত ৰাখিবা যদি sec theta plus tan theta is equal to x হয় ঠিক আছে যদি এটো x হয় তেতিয়া হলে sec theta minus tan theta এটো কি হ'ব অলওয়েজ 1 by x হ'ব ইম্পৰ্টেন্ট হয় এটো এজ এ ফৰ্মুলা আছে মনত ৰাখিবা আৰু ফৰ্মুলাটো কেনেকৈ হল মই তো প্ৰুভ কৰা দেখাই দিলো ঠিক আছে যে sec theta plus tan theta যদি x হয় sec theta minus tan theta কিমান হ'ব 1 by x আচ্ছা কোৱেশ্চনটো ইয়াত x দিছে যদি তোমালোক এনেকৈ বনাই দিব পাৰে সাপোজ if sec theta এতম দেখাই দিছো চাবা if sec theta plus tan theta is also suppose 5 বুজাই দিছে আমাক ঠিক আছে এটা এনেকুৱা আহিব পাৰে যে sec theta minus tan theta কিমান হ'ব ভ্যালুটো ৰিজাল্টটো কি হ'ব 1 by 5 এনেকুৱা দিব আৰু কেতিয়াবা এনেকুৱা দিব পাৰে যদি sec theta minus tan theta is equal to 11 ঠিক আছে তাহলে sec theta plus tan theta তো কি হ'ব ইয়াৰ ৰেচিপ্ৰকেল মানে 1 by 11 ঠিক আছে সো এনেকুৱা স্তৰত সামপুৰা আহিব পাৰে ডাইৰেক্ট তোমালে গম পাবা এই ফৰ্মুলাটো মনত ৰাখি দিবা ঠিক আছে এইটো ফৰ্মুলাটো একদম ইম্পৰ্টেন্ট মনত ৰাখি থৈ দিবা এটা সবা প্ৰথমতে সদায় মনত ৰাখিবা যে এছাৰচন আৰু ৰিজনটো ট্ৰু নে ফলস আমি ভেৰিফাই কৰিব লাগিব ভেৰিফাই কাৰণে আমি প্ৰথমতে ষ্টেটমেন্টটো চাব লাগিব আচ্ছা প্ৰথম ষ্টেটমেন্টটো এনেকৈ দিছে যে if cos a plus cos square a is equal to 1 লৈ দিছে ইটো দিয়া আছে যদি cos a plus cos square a is equal to 1 হয় তেন্তে sin square a plus sin to the power 4a is equal to 1 ইটো হয় নে নহয় আমি চেক কৰিম কেনেকৈ প্ৰথমতে ইয়াক সলভ কৰা ইয়াক সিম্পলিফাই কৰিব লাগিব প্ৰথমতে cos a থাকিলে ইয়াতে cos square a টো হেফালে লৈ গলো 1 minus cos square কিমান আহিব আনসাৰটো sin square আমি মানে কি পালো ইয়াৰ পৰা cos a এর ভ্যালু কি পালো sin square a লত নেক্সট চাবা নাও এতিয়া ইয়াতে কি আছে চাবা cos a plus cos square a equal to 1 আছে না এবাৰ কি কৰিম চাবা আমি কি পালো ইয়াতে cos a is equal to sin square a পালো ঠিক আছে আমাৰ cos এর ভ্যালুটো sin মানে sin square a জায়গাত cos এটো আমি পুট কৰি দিম বা cos এর জায়গাত sin square এটো পুট কৰি দিম আচ্ছা ইয়াতে আমাৰ কি sin square এ পুট কৰিব পাৰো ঠিক আছে আচ্ছা ইয়াত সোয়া cos a হোল স্কয়ার আছে হয় না cos a হোল স্কয়ার আকৌ cos a এর ভ্যালু আছে sin square a আলটিমেটলি কি হ'ব ইয়াৰ ওপৰত আকৌ তা স্কয়ার আহিব হয় না is equal to 1 ইয়াত সবা sin square a plus ইয়াৰ ওপৰত স্কয়ার থাকিলে কি হ'ব পাৱাৰ টু মাল্টিপ্লাই হ'ব sin to the power 4a is equal to 1 সো এই বস্তুটো কি আছিল সেম পালো আমি এটো ইয়াতে আছিল কি sin square a plus sin 4a is equal to 1 তো আমি এই ৰিলেশনটোৰ পৰা এই ৰিলেশনটো আমি উলিয়াব পাৰো ঠিক আছে মানে কি আছে এছাৰচনটো কি আছে এই ট্ৰু আছে এছাৰচনটো মানে কি আছে ট্ৰু এতিয়া আমি সাম ৰিজনটো ঠিক আছে আৰু ইয়াত মন দিবা এইটো কেছত এই দুটা স্টেপত আমি কি পাইছো এই দুটা স্টেপত আমি sin square a plus cos square a is equal to 1 এই ফর্মুলাটো ইউজ কৰি পাইছো হয় না হয় সো ইয়াৰ ৰিজনটো কি দিছে সোয়া sin square a plus cos square a is equal to 1 এটো তো ট্ৰু হয়
এইটো ট্ৰু হয় তেতিয়াহ'লে আমি কি গম পালোঁ ইটো ট্ৰু এইটো ট্ৰু আৰু এই যেটো ৰিজন আছে এই ৰিজনটোৰ পৰাই আমি এছাৰশনৰ ভ্যালুটো পাও ঠিক আছে সেইকাৰণে ইয়াৰ অপচন নম্বৰ কি হ'ব তোমালোকে কৰি কোৱেশ্চনত চোৱা অপচন নম্বৰ হ'ব এইটো ইয়াতে অপচন নম্বৰ 8 কি থাকে এছাৰশনটো ট্ৰু হয় ৰিজনটো ট্ৰু হয় আৰু ৰিজনটো এছাৰশনৰ কাৰণে কাৰেক্ট এক্সপ্লেনেশ্যন হয় ঠিক আছে তো হেতু হল অপচন এ আৰু if sin theta plus cos theta is equal to root 3 মানে sin theta plus cos theta is equal to root 3 দিছে আমাৰ আমি কি কাম কৰিম চোৱা এটা কথা ইয়াত কোনো স্কয়াৰ নাই বা কনভাৰ্ট কৰিব লগা ৰেশিও নাই ঠিক আছে তেতিয়াহলে আমি আমাৰ ইয়াত কৰিব লগা কাম কি আছে প্ৰথমতে আমি এটা কাম কৰো যে both side স্কয়াৰ কৰি লওঁ আমি যদি both side যদি আমি স্কয়াৰ কৰি লওঁ কি হ'ব চোৱাচোন root 3 whole square squaring both side কৰিলো এবাৰ চাবাটো এটো a plus b whole square ফৰ্মত ব্ৰেক কৰা কি হ'ব sin square theta plus cos square theta plus 2 sin theta into cos theta is equal to কি পাম আমি 3 ঠিক আছে নেক্সট ইয়াত চাবা ইয়াৰ ভ্যালুটো কি পাম 1 পাম 1 plus 2 sin theta into cos theta is equal to 3 2 sin theta into cos theta 1 to যদি হেফাৰ লৈ যাও কি হ'ব 2 নেক্সট কি পাম ইয়াৰ পৰা sin theta into cos theta ভ্যালু কি পালো 2/2 কিমান হ'ব 1 মানে sin theta into cos theta কিমান পালো 1 ঠিক আছে নেক্সট চাবা এবাৰ আমি কিহৰ ফাইন কৰিব লাগে tan theta plus cos theta ঠিক আছে tan theta মানে কি লিখিব পাৰো আমি sin theta by cos theta আৰু cos theta মানে কি লিখিব পাৰো cos theta by sin theta নেক্সট কি কৰিলো আমি sin theta into cos theta cos cancel ইয়াৰ পৰ থাকিব sin square theta plus cos square theta result কিমান আহিব 1 sin theta into cos theta ঠিক আছে আচ্ছা sin theta into cos theta ভ্যালু কিমান পালো 1 পালো ইয়াত পুট কৰি দিয়া 1/1 কিমান হ'ব আনসাৰটো 1